আজি ভাবিলোঁ আপোনালোকক কৃষ্ণগুৰু আশ্ৰমখনৰ বিষয়ে কিছু কওঁ একেবাৰে চমুকৈ যিসকলে কৃষ্ণগুৰু আশ্ৰমখনলৈ গৈ পোৱা নাই এটা সৰু ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছোঁ। এইখন হৈছে নসত্ৰৰ কৃষ্ণগুৰু আশ্ৰম। কৃষ্ণগুৰু ধৰ্মটোৰ বিষয়ে যিসকলে জ্ঞাত তেওঁলোকে নিশ্চয় এই আশ্ৰমখনলৈ গৈছে বা যিসকল কৃষ্ণগুৰু ধৰ্মটোত শৰণাপন্ন হৈছে তেওঁলোকে নিশ্চয় গৈছে। আৰু কৃষ্ণগুৰু ধৰ্মটোৰ বিষয়ে যিসকলে নাজানে তেওঁলোকক জনাওঁ যে এই আশ্ৰমখনত এগৰাকী গুৰু থাকে, প্ৰভু ঈশ্বৰ, যিগৰাকীক আচলতে কৃষ্ণগুৰু ধৰ্মৰ সকলো লোকেই মানি চলে। তেওঁ এগৰাকী প্ৰভু হিচাপে তেওঁক মানি চলে। তেওঁৰ পিতৃ আছিল আগতে আৰু তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বৰ্তমানৰ প্ৰভু আৰু তেওঁ প্ৰভুৰ মতে আচলতে এই ধৰ্মৰ লোকসকলে ঘৰৰ যিকোনো শুভ কাম তেওঁৰ বাক্যমতে কৰে। মানে সন্তান জন্মৰ পিছত সন্তানৰ কি নাম হ'ব বা কোনোবাই যদি ঘৰ লৈছে সেই ঘৰ লোৱাৰ দিনটো বা কোনোবাই যদি গাড়ী কিনিছে সেই গাড়ী কিনাৰ দিনটো, মানে যিসমূহ আচলতে আমি মানি চলোঁ সেইসমূহ যিসমূহ আচলতে ধৰ্মীয় অনুষ্ঠান হওক সেইসমূহ সকলো আচলতে গুৰুৰ বাক্যমতে গুৰুৰ বাক্যশাৰী ল'বলৈ যায়। গুৰুৰ ওচৰত আশীৰ্বাদ লৈ জনায় যে প্ৰভু মই এনেকুৱা ধৰণৰ কাম কৰিব ওলাইছোঁ, কেতিয়া কৰিম, আৰু গুৰুৰ যি কয় গুৰুৰ মুখেৰে যি বাণী ওলায় বা কালি কৰিবা পৰহি কৰিবা বা অমুক তাৰিখে কৰিবা সেইটোৱেই তেওঁলোকে মানি চলে। নিশ্চয় বুজি পাইছে কথাখিনি। আৰু এয়া হৈছে সোমোৱাৰ সময়তে লোৱা এটা ভিডিঅ'। সকলো ঠাইতে ভিডিঅ' ল'ব নোৱাৰি, সেইবাবে মই কিছু ভিডিঅ' লৈ দেখাইছোঁ, পৰিৱেশটো দেখুৱাইছোঁ। আৰু এয়া হৈছে ভাগৱত পাঠৰ এই ঠাইখিনি। ইয়াতে গুৰু জনা বহে, খুব ডাঙৰকৈ পালনাম হয় এই আশ্ৰমখনতে। আৰু এয়া ভাগৱত পাঠৰ কিছু অংশ মই আপোনালোকক শুনাইছোঁ। মই এইকাৰণে শুনাইছোঁ, কৃষ্ণগুৰু ধৰ্মৰ যিখন ভাগৱত সাৰাংশ সেইখনৰ ভাগৱত বা যিখিনি আচলতে আছে সেইখিনি কিছু বেলেগ হয়। তেওঁলোকৰ কৃষ্ণগুৰু ধৰ্মৰ ভাগৱতখন অকণমান বেলেগ। আৰু এয়া হৈছে গুৰুগৃহলৈ যোৱা এই পথটো। আৰু যিহেতু 1টা বজাত গুৰুৱে এবাৰ দৰ্শন দিয়ে সেইবাবে আমাক প্ৰভুৱে মানে যিগৰাকী ভকত তেওঁ আমাক লৈ গৈছিলে আৰু আমি গুৰুৰ পৰা আশীৰ্বাদ লৈ ওলাই আহিছিলোঁ। এই ৰাস্তাটো দেখিছেনে? আশ্ৰমখনৰ ভিতৰৰ ৰাস্তাবোৰ এনেকুৱাই। আৰু এই প্ৰখৰ ৰ'দত সেনেকুৱা ধৰণৰ ৰাস্তাৰ ওপৰে খালী ভৰি খোজ কঢ়াৰ পিছত কেনেকুৱা এটা অনুভৱ হয়, ভৰি পুৰি যায় দেই। সেয়া নিশ্চয় আপুনিও অনুভৱ কৰিব পাৰিছে। তথাপিও বাৰু যি নহওক গুৰুৰ আশীৰ্বাদ লৈ মনটো ভাল লাগিলে। তাৰপিছতে এই ফুলবোৰ দেখিছেনে? খুব ধুনীয়া ধুনীয়া ফুল আছে এই গোটেই আশ্ৰমখনৰ ভিতৰতে। পৰিৱেশটো চায়ে চাগে আপোনালোকে ভাবিছে যিসকলে দেখা নাই। বহুত ডাঙৰ এলেকা। এই আশ্ৰমখনৰ কৃষ্ণগুৰুৰ আধ্যাত্মিক বিশ্ববিদ্যালয়ো আছে বা বিদ্যালয়ো আছে। এনেকুৱা নহয় যে এই ধৰ্মটোৰ লোকসকলে পঢ়িব পাৰিব, অন্য ধৰ্মৰ লোকেও পঢ়িব পাৰে। তাত আধ্যাত্মিক জ্ঞানো দিয়া হয়, লগতে শিক্ষাগত জ্ঞানো তাত দিয়া হয়। আৰু এই পুথিভঁৰালটো দেখিছেনে? এই পুথিভঁৰালটোতে পোৱা যায় ভাগৱতসমূহ। এনেকুৱা নহয় যে ক'বলগীয়া এইখিনিয়ে। এই ধৰ্মটোৰ বিষয়ে বা এই আশ্ৰমখনৰ বিষয়ে আৰু বহু নজনা কথা আছে বা ক'বলগীয়া বহুখিনি ৰৈ যায়, কিন্তু ইমান সৰু ভিডিঅ' যোগে কোৱাটো সম্ভৱ নহয়। কেতিয়াবা সুবিধা পালে বা ভগৱানে যদি সুযোগ দিয়ে তেতিয়াহ'লে নিশ্চয় এই আশ্ৰমখনৰ কথা বা এই ধৰ্মটোৰ বিষয়ে জনাম।